মাননীয় কৰ্মচাৰীসকল জনাইছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে যেহেতু বাজেটত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ কোনো ধৰণৰ পৰিকল্পনা লোৱা নাই কেন্দ্ৰীয় চৰকাৰে তো সেই কাৰণে কৰ্মচাৰীসকলে বিশেষকৈ আমাৰ অসমৰ কৰ্মচাৰীসকলে এক ব্যতিক্ৰমধৰ্মী পন্থা লৈছে NPS বাতিল আৰু পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ কাৰণে তো কি ব্যৱস্থা লৈছে এটো সবিশেষ মই এটো ভিডিওত আপোনালোকে জনাম তো আপোনালোকে শেষলৈকে ভালকে চাব যে কি ব্যৱস্থা লৈছে সংস্থাবিলাকে তো বলক ভিডিওটো আৰম্ভ কৰো তো এটো চাব পাৰিছে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী আজি নাটকেৰে প্ৰতিবাদ NPS কৰ্মচাৰী সংস্থাৰ তো এটো চাব পাৰিছে 27 জুলাই পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ মুখৰ হ'বলৈ হাজু হৈছে ৰাজ্যৰ NPS কৰ্মচাৰীসকল এইবাৰ কেন্দ্ৰীয় বাজেটলৈ আহাৰে বাট চাই থাকি নিৰাশ হোৱাৰ পাছত পুনৰ গণতান্ত্ৰিক প্ৰতিবাদৰ পন্থা লোৱাৰ যুঁজা চলাইছে সদৌ অসম কৰ্মচাৰী NPS কৰ্মচাৰী সংস্থাই এই মৰ্মে কাইলৈ পৰৱৰ্তী কাৰ্যপন্থা সম্পৰ্কত কৰাৰ উপৰি NPS বাতিলৰ দাবীৰে মঞ্চায়ন কৰা হ'ব নাটকো জানিব পৰা মতে কাইলৈ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ এখন কাৰ্যনিৰ্বাহক সভা দিনৰ 11 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব অন্য বিভিন্ন বিষয়ৰ লগতে ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভতো সভাত আলোচনা কৰা হ'ব বুলি প্ৰকাশ কৰি সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে হাজৰিকাই কয় চৰকাৰী কৰ্মচাৰী অৱসৰৰ পাছত সুৰক্ষা একমাত্ৰ পুৰণি পেঞ্চনেহে দিব পাৰিব পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠাৰ দাবী সৰ্বস্তৰতে চলাৰ পাছতো চৰকাৰৰ আকুৰগুজ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী সমাজক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে বৃহৎ পুঁজিপতিক সুবিধা দিয়াৰ বাবেহে কাম কৰি আহিছে যোৱা লোকসভা নিৰ্বাচনৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ মনোভাৱ হলনি হ'ব বুলি আশা কৰা হৈছিল যদিও কাৰ্যত তেওঁলোক আকুৰগুজ এয়া যেন জেদ ধৰাৰ হে প্ৰতিযোগিতা আমাক OPS হে লাগে ইপিনে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ নলবাৰী জিলাৰ প্ৰচাৰ সম্পাদক নীলিম আকাশ কাশ্যপে আজি সন্ধিয়া সংবাদ মাধ্যমক অৱগত কৰা মতে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ বাবে সংস্থাৰ সংগ্ৰাম কাইলৈ নাটৰ যোগেদি প্ৰকাশ কৰা হ'ব কাইলৈ আবেলি 5:45 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সংস্থাৰ উদ্যোগত MSR গোষ্ঠীয়ে প্ৰতিবাদ নামৰ নাটখন মঞ্চস্থ কৰিব জানিব পৰা মতে নাটখন উদ্বোধন কৰিব বিশিষ্ট অভিনেতা তথা সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত শিল্পী প্ৰাঞ্জল শইকীয়া আৰু বন্তি প্ৰজ্বলন কৰিব প্ৰখ্যাত অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়াই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে প্ৰখ্যাত গায়ক সুৰকাৰ জুবিন গাৰ্গে উপস্থিত থকাৰ আশ্বাস দিছে বুলি প্ৰকাশ কৰি নীলিম আকাশ কাশ্যপে কয় সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা কাইলৈৰ নাটকীয় প্ৰতিবাদত জুবিন গাৰ্গ উপস্থিত থাকিব বুলি তেওঁ আশ্বাস দিয়া কাৰ্যই NPS বাতিলৰ দাবীক অন্য গতি দিব পাৰে বুলি চৰ্চা হৈছে ৰাজ্যৰ NPS কৰ্মচাৰীয়ে উৎকণ্ঠাৰে বাট চাইছে কাইলৈ জুবিন গাৰ্গে NPS সম্পৰ্কত নিজৰ গুৰুত্বপূৰ্ণ স্থিতি ৰাজহুৱা কৰিব বুলি তো এখিনি আছিল গুৰুত্বপূৰ্ণ এটা বাতৰি যে NPS কৰ্মচাৰীসকলৰ যাতে OPS পুনৰাই ঘূৰাই আহে তাৰ কাৰণে যিটো সংস্থাই NPS কৰ্মচাৰী সংস্থাই যিটো পদক্ষেপ লৈছে গতিকে সকলোৱে এইটো যিসকল ধৰক NPS কৰ্মচাৰী আছে তেওঁলোকে সহায় সহযোগিতা আগবঢ়াব আৰু বস্তুটো আপোনালোকে শেয়াৰ কৰিব আৰু এইটো এটা জাগৰণ সৃষ্টি কৰিব তেতিয়া হয়তো OPS টো পুনৰাই ঘূৰি আহিব পাৰে তো ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ